নমস্কাৰ সকলোকে মই জয়শ্ৰী আপোনাক মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকক লেগ পিচ কেনেকৈ মই ঘৰতে বনাই সেইটো খাবলৈ। এইখিনি মই এতিয়া ভালকৈ ধুই লৈ ল'লোঁ আৰু চৰিয়া এটাত ৰাখি থৈ দিলোঁ। তাৰপাছত এইখিনি বস্তুখিনি যি দিওঁ আপোনালোকক দেখাম। এই অকণমান ফুড কালাৰ দি দিলোঁ, আনি থোৱাই আছিলে, অকণমান দিছোঁ, বেছি দিলে কালাৰ হ'লেও বেয়াটো। ইয়াত মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, আপোনালোকে যি মছলা দিয়ে, মই এনেকৈ ধনিয়া জিৰা যি মছলা আছে মানে গোটেইখিনি মছলা দি লৈছোঁ। আৰু আপোনালোকৰ মতে দিব পাৰে, আপোনালোকে যি মছলা দি ভাল পায়। মই জিৰা ধনিয়া এনেকৈ গোটেইখিনি মিট মছলা যিখিনি আছে গোটেইখিনি মছলাই দি দিছোঁ। অকণমান ৰেড চিলি দি দিছোঁ। এনেকৈ গোটেইখিনি মিক্স কৰি ল'ম। আৰু এয়া মই কৰ্ণফ্লাৱাৰ অকণমান দিছোঁ, আগতে ফাৰ্ষ্ট অকণমানে দি লওঁ আৰু লাগিলে বাৰু মই পিছত দি দিম। আৰু আপোনালোকৰ মতে নিজৰ মতে দিব পাৰে, বেছি হ'লে বেয়া হয়তো অকণমান মানে নিজৰ মতে দি দিব। এনেকৈ আপোনালোকৰ মতে দি দিব। আৰু মই বেছি নাজানো বাৰু, মই ঘৰত যেনেকৈ বনাওঁ সেনেকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু মই ইয়াতে কণী 2টা দি দিছোঁ, বেছিও দিয়া নাই, 2টা কণী দি দিছোঁ। এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰাৰ পাছত অকণমান চচো দি ল'ব পাৰে, মই চচো দিম বাৰু। এনেকৈ মিক্স কৰি ল'ম। আৰু অকণমান কৰ্ণফ্লাৱাৰ কম হ'লেও মানে দি দিব পাৰিব। মই অকণমান কমকৈ দি দিছোঁ ফাৰ্ষ্ট, আৰু লাগিলে চাই লওঁ দি ল'ম। অকণমান ইয়াতে চচ দি দিলোঁ, বাবুই দিছে বাৰু, মই অকণমান মোবাইলটোৰ দ্বাৰা দিগদাৰ হয়তো। এনেকৈ মিক্স কৰি ল'লোঁ। তাৰপিছত অকণমান সময় থৈ দিব, আধা ঘণ্টা, যিমান থয় আপোনালোকৰ কথা, 15 মিনিট থৈ আধা ঘণ্টা থৈ দিয়ে, অকণমান সময় এনেকৈ থৈ দিব। তাৰপিছত বনালে হ'ল। আৰু মই মানে অকণমান কম হোৱা যেন লাগিল যে অকণমান আৰু দি দিলোঁ, মই অকণমান দি দিলোঁ, মিক্স কৰি থ'ম। কম হ'লে নিজে গম পাব, আপোনালোকে দি দিব। মই কম হোৱা যেন লাগিলে সেইকাৰণে অকণমান আৰু দি দিলোঁ। এইখিনি এতিয়া ভালকৈ মিক্স কৰা হৈ গ'ল। আৰু এতিয়া মই অকণমান সময় ৰাখি থ'ম এইখিনি। তাৰপাছত কেৰাহীত তেলটো গৰম হ'ব দিম আৰু বনাম। আপোনালোকে চাব আৰু নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ মই। ইয়াত অকণমান আদা নহৰু আৰু জলকীয়া আৰু পিঁয়াজ পেষ্ট কৰি দিছোঁ অকণমান। সেইখিনি অলপমান সময় থাকিব দিব লাগিব। এনেই থ'লোৱে বাৰু 10 মিনিট 15 মিনিট, আধা ঘণ্টামান ৰাখিলে ভাল হয়। আৰু এতিয়া অকণমান আদা নহৰু দি দিলোঁ। আৰু কৰ্ণফ্লাৱাৰ লাগিলে দিব পাৰে, মই অলপ পানীয়া যেন হ'ল, লাগিলে অকণমান দি দিম আৰু পিছত। আপোনালোকে তেল বেছিকৈ দিব পাৰে, ৰিফাইনটো দিব পাৰে বেছিকৈ। মই ৰিফাইন দিছোঁ, কমকৈ দিছোঁ, কাৰণটো হৈছে ইয়াতে মই বেছি লেগ পিচ নাই, 4টা বা 5টা, সেইকাৰণে কমকৈ। এইখিনি এতিয়া হৈ গ'ল, খাব পৰা হ'ল। 2টা হ'ল বাৰু, মোৰ 2টা এনেকৈ ৰাখি দিলোঁ। আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব, বেয়া হ'ব পাৰে। আৰু আছিলে তাৰ আৰু বহাই দিলোঁ। আৰু সেনেকৈ 2টাকৈ ভাজি ল'লোঁ মই। আৰু মানে ডাঙৰ পিচটো, সেইকাৰণে বেছিকৈ দিব দিগদাৰ হয়। এনেকৈ ভাজি ল'লোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।